নিশ্চয়কৈ আচলতে হিমাক্ষী ক'ব লাগিব ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় যে সামগ্ৰী এই সামগ্ৰী মূল্যবৃদ্ধিয়ে এতিয়া সাধাৰণ জনতাক কাহি মুদন খুটাইছে আৰু এই মুহূৰ্তত আচলতে মই ওদালগুৰিত আছোঁ ওদালগুৰি পৰিৱেশ মই দেখুৱাইছোঁ বাবুৰিয়ানে দেখুৱাই আছে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে এই সামগ্ৰিক দৃশ্য আৰু এনেধৰণে আচলতে যোৱা নিশাৰ পৰা যে আমুল তাজাৰ মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সামগ্ৰী বিশেষকৈ কণীৰ মূল্যবৃদ্ধিয়ে এতিয়া সাধাৰণ জনতাৰ মাজত কাহি মুদন খুটাইছে আৰু এই ধৰণৰ পৰিৱেশ বিশেষকৈ ইন্ধনৰ ৰন্ধন গেছৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত ভুগিবলগীয়া হৈছে ওদালগুৰিবাসী ৰাইজ আৰু বিভিন্ন ক্ষেত্ৰত আচলতে যি অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি এতিয়া সাধাৰণৰ আছে গ্ৰাহকসকল মই তেখেতসকলৰ পৰা জানিম দাদা কি ক'ব যিহেতুকে এই মুহূৰ্তত আচলতে এই মূল্যবৃদ্ধি যথেষ্ট হৈছে কাৰণ যোৱা নিশাৰ পৰা আচলতে যি গাখীৰৰ মূল্যবৃদ্ধি হৈছে বা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে কেনেধৰণে আপুনিতো কিনিলে মাল কি কিনিলে কেনেধৰণে দামত কিনিছিলে আগত কি ধৰণে কিনিছিল এতিয়া কেনেধৰণে কিনিছিল না আগতকৈ বহুত তাৰমানে দাম বাঢ়িছে যিকোনো মালৰে দাম বাঢ়িছে আপুনি গাখীৰ কিমানকৈ ল'লে গাখীৰ মই এতিয়া বৰ্তমান পাইকাৰী দি থাকোঁ এই 60 টকাকৈ পাইকাৰী মই দি থাকোঁ 60 টকাকৈ হয় পাইকাৰী কিনে মই পাইকাৰী দিওঁহে কি ক'ব চৰকাৰ যিহেতুকে নতুনকৈ নৱগঠিত চৰকাৰখন হোৱাৰ পিছ মুহূৰ্ততে আচলতে এই ধৰণৰ দাম বৃদ্ধি হৈছে এই ক্ষেত্ৰত কি আহ্বান হয় আচলতে আমি যদি ক'বলৈ যাওঁ যে বৰ্তমান চৰকাৰখনক কিন্তু ৰাইজে বহুত আশা আকাংক্ষাৰে কিন্তু তেওঁলোকক পুনৰবাৰ শাসনৰ ভাৰ তেওঁলোকক দিছে যদি আমি চাবলৈ যাওঁ কিন্তু যেনেকুৱাকৈ ৰাইজক উপকৃত কৰিব লাগিছিলে আজি যদি ৰন্ধন গেছৰ ক্ষেত্ৰতে হওক বা পেট্ৰলৰ ক্ষেত্ৰতে হওক বা ৰন্ধন গেছৰ যোনটো নাটনি যেনেকুৱা অভাৱনীয় পৰিস্থিতি তেওঁলোকে উদ্ভৱ কৰিছে কিন্তু তেওঁলোকে তাত কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই এতিয়া আমি জানিব পাৰিছোঁ যে বা আমি আজি কিনিও গম পাইছোঁ যে আজিৰ পৰা আমুল গাখীৰৰ দামো বাঢ়িছে 2 টকাকৈ বাঢ়িছে তেনেকৈ কণীৰ দামো বাঢ়িছে ঠিক তেনেদৰে ফল মূলৰ বজাৰ একদম জুই চাই দাম আজি আমি আম কিনিছোঁ প্ৰায় 150 টকাৰ ওপৰত এনেকুৱা হৈছে যে কাৰণ টোল টেক্সবোৰ বাঢ়িছে টোল টেক্সবোৰ বঢ়াৰ কাৰণে মই সুধিছোঁ যে কিয় বাঢ়িছে তেওঁলোকে কৈছে যে টোল টেক্সবোৰ বাঢ়িছে আমিতো কমত দিব নোৱাৰোঁ তাৰমানে মই ভাবোঁ যে চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত তেওঁলোক ব্যৰ্থ হৈছে বিগত চৰকাৰখনেও ব্যৰ্থ হৈছে এই একেখনে চৰকাৰ বিগত বৰ্ষতো তেওঁলোকে ব্যৰ্থ হৈছে আকৌ পুনৰবাৰ আহি পেলাইও কিন্তু তেওঁলোকে নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ মাত মাতাৰ আমি দেখা পোৱা নাই এই ক্ষেত্ৰত ওদালগুৰিবাসী ৰাইজৰ প্ৰতিক্ৰিয়া মোছাদ্দিক হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।